এইবাৰৰ নিৰ্বাচনত অসম আৰু পশ্চিমবংগত বিজেপি জয় জয়কাৰ হৈছে। আমি তেখেতক আমি আদৰণি জনাইছোঁ। এই লগতে আমি শিলচৰ চহৰৰ গুৰুত্ব দি পালে শিলচৰৰ পৰা এজন কেবিনেট মন্ত্ৰী লোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী সকলো দৃষ্টি আকৰ্ষণ কৰিছোঁ। কাৰণ 1983 কংগ্ৰেছৰ লাষ্ট মিনিষ্টাৰ হৈছিলে জগদীশ চৌধুৰী। তাৰ পাছত 47 ইয়াৰ শিলচৰ কোনো মন্ত্ৰী পোৱা নাই। ইভেন বিজেপিৰ শাসনতো পোৱা নাই। ফাৰ্ষ্ট টাৰ্মত দিলীপ পাল আছিলে শিলচৰৰ MLA, তাক মন্ত্ৰী পাতা নাই। তাৰপিছত টাৰ্মত দীপায়ন চক্ৰৱৰ্তী MLA হ'ল, তাক মন্ত্ৰী পাতা নাই। এইবাৰ আহিলে ৰাজদীপ ৰায় কোনে? এক্স MP এবং শিলচৰৰ বিজেপিৰ ফাউণ্ডাৰ বিমলাংশু ৰায়ৰ সুপুত্ৰ। গতিকে তাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে। এইটো অকলে আমাৰ নহয়, গোটেই বৰাক ভেলীত কংগ্ৰেছ, বিজেপি, CPM সকল বঙালী মানুহৰ দাবী। শিলচৰ চহৰৰ গুৰুত্ব ইমানেই যে অসমৰ ছেকেণ্ড লাৰ্জেষ্ট চিটি হ'ল শিলচৰ। এই গোটেই ভাৰতবৰ্ষৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ জন্ম হৈছে শিলচৰ। ৱৰ্ল্ডত প'ল' খেলা ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট শিলচৰ। ইভেন ব্ৰিটিছ গভৰ্ণমেণ্ট শিলচৰক ইমান গুৰুত্ব দিছিলে, ইয়াত পপুলেশ্যন বঢ়োৱাবৰ কাৰণে 125 টি গাৰ্ডেন স্থাপন কৰিছিলে। আজি আমাৰ এয়াৰপৰ্ট, এইটো চিভিল এভিয়েশ্যনের এয়ারপোর্ট নহয়, এইটো এয়াৰফোর্সৰ এয়াৰপোর্ট। কিয় এয়াৰফোর্সৰ এয়াৰপোর্ট? তেতিয়া ব্ৰিটিছ দেখিছিলে যে শিলচৰ ইজ দ্য গেটৱে অফ মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা এজ ৱেল এজ গেটৱে অফ দ্য সাউথ ইষ্ট এছিয়া। তাৰ কাৰণ হ'ল মিজোৰামৰ পাছত বাৰ্মা, মায়ানমাৰ, চাইনা আমাৰ শত্ৰু দেশ। তেওঁৰ পৰা আক্ৰমণ আহিলে ৰেচিষ্ট কৰিবৰ কাৰণে শিলচৰত এয়াৰপোর্ট বনোৱা হৈছে। আজিলৈকে ইণ্ডিয়ান এয়াৰলাইন্স চিভিল এভিয়েশ্যন তাৰ পৰা ৰেণ্টত এয়াৰপোর্ট ইউজ কৰি আছে। গতিকে আমি দেখিছোঁ আজি পশ্চিম বাংলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত শইকীয়া ইমান বঙালীৰ কাৰণে মাত মাতিছে। এতিয়া পশ্চিম বাংলাত যি হাৰে উন্নতি হ'ব, একেলগতে অসমৰ বাঙালীৰ যাতে উন্নতি কৰিব পাৰে। তেওঁলোকৰ ল'ৰা ছোৱালী আজি চাকৰি নাই। IAS, IPS, ACS কোনো বঙালী ল'ৰা ছোৱালী স্থান পোৱা নাই। আজি NRCত বঙালী হিন্দুৰ নাম কাটিছে। আজি ডিটেনশ্যন কেম্পত বঙালী হিন্দুক ভৰি থোৱা হৈছে। যদি এনেকৈ চলি থাকে আমি নাজানো এইটোৰ পিছত ৰহস্য কি, কিন্তু আমি এইটো ধৰিব পাৰোঁ খুব ভালকৈ। আজিৰ পৰা নহয়, কংগ্ৰেছৰ আমলে, জিপিৰ আমলে তেনেকেই হৈছে। এই দিছপুৰত যোনে পাৱাৰত থাকে, বৰাক ভেলীত কেনেকা দাবিয়ে ৰখা যাব, দবাই ৰখা যায়, সেইটো চিন্তা কৰি থাকে। গতিকে এইবিলাক কিন্তু এইবাৰ আৰু নহ'ব। এইবাৰ কিন্তু বৰাক ভেলীৰ বাঙালী মানুহে এইটোৰ কাৰণে মানসিকভাৱে প্ৰস্তুত আছে। গতিকে আমি মুখ্যমন্ত্ৰীৰ তাত, প্ৰধানমন্ত্ৰীৰ তাত অনুৰোধ কৰিছোঁ শিলচৰৰ পৰা যাতে কেবিনেট মিনিষ্টাৰ দিয়া হয়।